আপোনালোকে জানে যে অপজিশ্যনটো আপোনালোকে দেখা পাইছে, আপোনালোকে ছ'চিয়েল মিডিয়াটো প্ৰায় আপোনালোকে দেখা পায় যে পৰ্টেল নিউজ হ'লেও বা আপোনালোকৰ যিটো প্ৰিণ্ট মিডিয়া হ'লেও ইলেক্ট্ৰনিক মিডিয়া হ'লে আপোনালোকে দেখা পায়, ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে দেখা পাইছে। আজিকালি কংগ্ৰেছ আৰু APSLC দলে ক'ৰবাত ৰাজহুৱা মিটিং আপোনালোকে দেখা পাইছে নেকি? ক'ৰবাত দেখা পাইছে আপোনালোকে কওকচোন। আমিতো প্ৰত্যেক দিনে যোগদান কাৰ্যসূচী লৈছোঁ। যোৱাকালিও আপোনালোকৰ ৰিপৰ্টাৰবিলাক কৈছে যে ৱেষ্ট কাৰ্বি আংলং আমি দুটা জেগাত আমি যোগদান কাৰ্যসূচী লৈছোঁ। প্ৰত্যেক দিনে যোগদান হৈছে। কালিও মই আহিম কৰকান্তি সমষ্টিত আৰু ৱেষ্ট কাৰ্বি আংলং গোটেইখিনি কংগ্ৰেছত ৰংখাং MEC সমষ্টি আমাৰ দলত যোগদান কৰিছে। আৰু বোকাজানটো আপোনালোকে গম পাব একেদিনতে কংগ্ৰেছৰ টিকেট ডিক্লেয়াৰ কৰাৰ লগে লগে ব্লক কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছ আৰু ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সম্পাদকসকলে চব ৰিজাইন কৰি দিলে। আৰু অথনিয়ে মই ইয়াত নাহা আগতে আলোচনা কৰিছে, এতিয়া সোনকালে মই ডেটটো আগত ছেটিং কৰাৰ কাৰণে চব ডেট ঠিক কৰাৰ কাৰণে মই কাৰ্যসূচী কৰা নাই। প্ৰায় 2000 কংগ্ৰেছ লিডাৰবিলাক, প্ৰাইমেৰী কংগ্ৰেছ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী টীমটো, মণ্ডল কংগ্ৰেছ টীম, ব্লক কংগ্ৰেছৰ টীম, গোটেইখিনি টীমটো তেওঁলোকৰ ৰিজিগনেশ্যন দি পেলাই আমাৰ দলত যোগদান কৰিছে। ৰংখাং পৰিষদীয় সমষ্টিৰ পৰা আপুনি খেলিব বুলি ইতিমধ্যে চিফ মিনিষ্টাৰে ইংগিত বহন দিছে। এইটো মানে বিজেপিটো বিচৰা বস্তু নহয়। বিজেপি দলত আমি আছোঁ, মই সাধাৰণ কৰ্মী হিচাপে আছোঁ। মোক যদি বিজেপি হাইকমাণ্ডে কয় কালি তই CM পদ ত্যাগ কৰি দলৰ কামেই কৰিব লাগে, সেইটো মই মানিব লাগিব। গতিকে দলে যি দায়িত্ব দিয়ে, MLA উঠিব দিলে MLA উঠিম আৰু ৰাইজেতো ভোট দিব। অকল মোক নহয়, 5টা চিটো এতিয়া কাৰ্বি আংলঙৰ যিটো নেকি সকলো জাতি জনগোষ্ঠীৰ লগত লৈ আমি কাম কৰিছোঁ। টিম কাৰ্বি সকলো ভাষা ভাষী ধৰ্মাৱলম্বী লগত লৈ আমি যিটো কাম কৰিছোঁ, কাৰ্বি আংলঙৰ 26টা সমষ্টিত যিটো ডেভেলপমেণ্টৰ কামবিলাক আমি কৰি আছোঁ, ৰাইজে দেখা পাইছে। আৰু টিম কাৰ্বি আংলঙৰ বিজেপি চৰকাৰ অহাৰ পিছত ইয়াত কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত আজিলৈকে আপোনালোকে দেখা পাইছে? কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত দেখাই অসম বিধানসভাৰ নিৰ্বাচনৰ কাৰণে আপুনি প্ৰাৰ্থী হিচাপে যদি সম্ভাৱনা আছে নাই এইটো মই ক'ব নোৱাৰোঁ বুলি কৈছোঁ। যদি হাইকমাণ্ড যদি মোক MLA খেলিব দিয়ে, মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ইংগিত দিছে যে ইংগিতৰ কথা নহয়, টিকেটটো পাব লাগে। টিকেট যদি দিলে তেতিয়াহ'লে মই উঠিম। যদি এইবাৰ প্ৰাৰ্থী কেনেকুৱা প্ৰাৰ্থীটো মই ক'ব নোৱাৰোঁ। আমি কাৰ্বি আংলং 5টা চিট আছে, মহিলা এজন বিচাৰিছোঁ আৰু ইয়াত আমি হাইকমাণ্ড যাক দিয়ে আৰু তাতে বিচাৰিছোঁ। ৰেচন কাৰ্ড বিনামূলীয়া চাউল দিয়াৰ পৰা আৰম্ভ কৰি যিবিলাকৰ বিনামূলীয়া আঁচনিবিলাক গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেইবিলাকৰ দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ পাইছেনে নাই, সেই গোটেইখিনি যুৱ মৰ্চাবিলাকে গাঁৱে গৈ এইটো খবৰ ল'ব লাগে। প্ৰত্যেক ঘৰ খবৰ ল'ব লাগে। প্ৰত্যেক দুখীয়া পৰিয়ালবিলাকে যাতে চৰকাৰৰ পৰা দিয়া বিনামূলীয়া আঁচনিবিলাক যাতে পায়, তাকে মই যুৱ মৰ্চাবিলাকক মই অনুৰোধ কৰিছোঁ। আৰু লগতে যুৱ মৰ্চাবিলাকক কৈছোঁ যে ইয়াত কাৰ্বি আংলঙৰ যুৱক যুৱতীবিলাকক নিবনুৱা সমস্যা সংস্থাপন, এই সংস্থাপন পূৰণ কৰাৰ স্বাৰ্থত আমি কেন্দ্ৰ চৰকাৰৰ লগত আলাপ আলোচনা কৰি এটা ট্ৰেইনিং দি পেলাই তেওঁলোকৰ কাৰণে আমি প্লেচমেণ্ট সংস্থাপনো দিব, চাৰ্টিফিকেটো দিব, মেট্ৰিক পাছ কৰা আৰু হাই ছেকেণ্ডেৰী পাছ কৰা। টোটেল আমি এমপ্লয়মেণ্ট এক্সচেঞ্জত আমি হিচাপ ল'লোঁ প্ৰায় 20,000 মান আছে কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীয়ে আনএমপ্লয়ড ইউথছ। গতিকে সেই আনএমপ্লয়ড ইউথছবিলাকৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত আমি প্ৰথম ফেজ কালি লাষ্ট ডেট অনলাইন পৰা আমি এপ্লাই কৰা 7,200 আমি পৰহিৰ পৰা ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিম। আৰু গোটেইখিনি অহা যোৱা খৰচ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বহন কৰিব। তাৰপিছত ডিফু আৰু ৱেষ্ট কাৰ্বি আংলং দংকা দুটা চেণ্টাৰ হ'ব। তাৰপিছত তেওঁলোকৰ ট্ৰেইনিং লোৱা সময় যে 1 মাহ হ'লে তেওঁলোকৰ 10,000 কাউন্সিলৰ পৰা আমি তেওঁলোকক দিম প্ৰত্যেককে, আৰু প্লেচমেণ্টো আমি দিম। আমি বিচাৰিম এইটো কেন্দ্ৰ চৰকাৰৰ পৰা আমি আলোচনা। এই বছৰৰ আমি টাৰ্গেট কৰিছোঁ 25,000 যুৱক যুৱতী আমি সংস্থাপন দিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি চেষ্টা কৰিছোঁ।